বন্ধুসকল, আমি এতিয়া বোকাঘাটত চাহ তাহ খাই আকৌ পুনৰ কাজিৰঙাৰ মাজে মাজে আহিছোঁ। ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আমি পাৰ কৰি আগবাঢ়িছোঁ। কেমেৰাই কিছু গৈ থকা মুহূৰ্ততে ইফালে সিফালে দেখাবলৈ যত্ন কৰিছোঁ। যথেষ্ট সুন্দৰ এটা পৰিৱেশ কাজিৰঙাৰ মাজত। যিহেতু কাজিৰঙাত গাড়ীবিলাক 40 স্পীডতকৈ ওপৰত যাবলৈ নিদিয়ে, প্ৰশাসনে য'তে ত'তে পুলিচ বা কেমেৰাও ফিট কৰি থৈছে। সেয়েহে আমি দুয়োখন গাড়ী খুব এটা ধীৰ স্থিৰ মাজেৰে পাৰ কৰিছোঁ। কাজিৰঙাৰ মাজে মাজে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আগবাঢ়িছোঁ। লগতে মোৰ সৰু বেটাই বিভিন্ন ধৰণৰ কথা বাৰ্তা সুধিছে মাকক, মাকে সেইবিলাক কৈ গৈছে। লগতে ককায়েকহঁতকো সুধিছে। তেনেকৈ সময়বিলাক পাৰ কৰিছোঁ। বৰ্তমান আমি কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ, আগবাঢ়ি আছোঁ। লগতে আমাৰ আগে আগে যোৱা গাড়ীখন আমাৰ ভতিজাক কৈছোৱে। গতিকে আমি তেজপুৰ অভিমুখে আমি গৈ আছোঁ। গৈ আছোঁ আমি। আৰু বেছি দূৰ নাই কলিয়াবৰ পাবৰ কাৰণে। এতিয়াতো জখলা মানুহ পাম, কিন্তু কাজিৰঙাতো যথেষ্ট সময় খাই দিয়ে। সকলোৱে যিসকলে গৈ আছে তেওঁলোকে জানে স্পীডত যাব নিদিয়ে। গতিকে পিছৰখিনি আমি ছেকেণ্ড পাৰ্টত দেখাই আছোঁ। ধন্যবাদ। পালোনে নে পালো নুসুধিবা মোক, বিচাৰি ফুৰিছো সেই বহুত মোৰ। পালোনে নে পালো। নিবিচৰাকৈ কতজনে পায়, তাকে গণি গণি জীৱন কটাই। নিবিচৰাকৈ কতজনে পায়, তাকে গণি গণি জীৱন কটাই। বন্ধ দুৱাৰ দলিত বাগৰে সপোনৰে মণিবোৰ। বন্ধ দুৱাৰ দলিত বাগৰে সপোনৰে মণিবোৰ। সপোনৰে মণিবোৰ সেয়ে বহুত মোৰ। পালোনে নে পালো। চকুৰ আগতে দেখিছো কি বন্ধুসকল, দ্বিতীয় পাৰ্ট বুলি কওঁতে আমি কাজিৰঙাৰ মাজেৰে সুন্দৰ পৰিৱেশ দেখুৱাই আহি আছোঁ। লগতে আমি কাজিৰঙা শেষ নহওঁতেই আমি ঘৰৰ পৰা লৈ অহা ফ্লাক্সত লৈ অহা চাহ খাম এতিয়া। এই চাহ খোৱা হৈ গৈছে, দুইখন গাড়ী ৰখাই সকলোৱে খোৱা হ'ল। নেক্সট আকৌ পিছলৈ আগবাঢ়িছোঁ।
আপোনালোকক আমি গোলাঘাটৰ পৰা তেজপুৰলৈকে আহি থকা পৰ্যায়খিনি দেখালোঁ। এতিয়া আহি আমি তেজপুৰত সোমালোঁ। সোমাই আহি শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত সোমাইছোঁহি। মহাভৈৰৱ মন্দিৰত একচুৱেলি শিৱ আৰাধনা হয়, গতিকে আমি চাকি বন্তি জ্বলাব পৰা নাযাব। তথাপি ল'ৰা ছোৱালী আহিছে যিহেতু ল'ৰা ছোৱালীকেইটাকতো দেখাব লাগিব, আৰু বা নিজে হ'লেও চাই যাওঁ যিহেতু আহিছোঁ যিহেতু। গতিকে আমি ওপৰলৈ উঠি গৈছোঁ। মোৰ ল'ৰাকেইটা আগবাঢ়িছে আগে আগে, গতিকে আমি ওপৰলৈ গৈ আছোঁ। ইয়াতে বিভিন্ন মানুহ আহিছে। আজি দেওবাৰ যিহেতু, তাতে গৰম বন্ধ, সেয়েহে মহাভৈৰৱ মন্দিৰ যিখিনি বাহিৰত আছে বা যিখিনি দেখাব পৰা যায় সেয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, গেটখনৰ জাষ্ট ভিতৰতে মহাদেৱৰ বগাকৈ সুন্দৰ মূৰ্তি তেওঁ স্থাপন কৰি থৈছে। এয়া চাওক, খুব সুন্দৰকৈ দেখাবলৈ যত্ন কৰিছোঁ। খুব বঢ়িয়া লাগিছে। মই একচুৱেলি আজিলৈকে ময়ো দেখা নাছিলোঁ। তেজপুৰ আহিছোঁ যদিও ইয়ালৈ আহিবলৈ সময় সুবিধা মিলা নাছিল। আজি আহিছোঁ, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যিখিনি পাৰিছোঁ। আৰু ভিতৰৰ যিখিনি এয়া নন্দী, এই নন্দীত সকলোৱে গৈ হাত লগাই মনৰ যিবোৰ কামনা থাকে সেইখিনি সকলোৱে আৰাধনা কৰিছে। ইয়াত মানুহকে দেখালোঁ আপোনালোকক, আৰু যিমান পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে। আৰু পিছৰ যিখিনি আমি চামগৈ সেইখিনি দেখাবলৈ আপোনালোকক যিমান পাৰোঁ যত্ন কৰিম। ধন্যবাদ সকলোকে। এবাৰ শেষলৈকে চাম।